চলি আছে কি চলি আছিল পেন খুলি ধৰিছে কি চলি আছিল 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 এখন খোলা খোলা দৰ্জা খোলক বাইদেউ এখন খোলক টানক এইদৰে এতিয়া ৰাজ্যৰ একাংশ ধাবাসমূহত এতিয়া ব্যৱসায় চলিছে অবৈধ আৰু নিষিদ্ধ কৰ্ম ইয়াত কি চলি আছে কি চলি আছিল ইয়াত কি চলি আছিল এখন খোলা বিশেষকৈ নগাঁৱৰ বৰঘাটৰ এই বাইপাছসমূহত এনেধৰণৰ ধাবা কিছুমান কাঠফুলাৰ দৰে গঢ়ি উঠিছে আৰু তাত দৈনিক এনেধৰণৰ অসামাজিক কাৰ্যকলাপসমূহ গঢ় লৈ উঠিছে তাত প্ৰতিদিনেই আৰক্ষীয়ে অভিযান প্ৰায় চলাই থাকে আৰু এই অভিযানসমূহত এনেধৰণৰ কিছুমান অসামাজিক কাৰ্যকলাপ তেওঁলোকে ঘাটি উদ্ধাৰ কৰে আৰু ৰাইজে এই ক্ষেত্ৰত তেওঁলোকক সহায় কৰিছে আৰু কিন্তু তথাপিও এই ঘাটিসমূহ উচ্ছেদ কৰিব পৰা নাই প্ৰতিদিনেই ক'বলৈ গ'লে এনেধৰণৰ কাম এই ধাবাসমূহত চলি আছে আৰু অঞ্চলটোত এক প্ৰকাৰ সামাজিক বাতাবৰণ তাৰ পৰিৱেশ বিনষ্ট কৰিছে কথা পাতিবলৈ আপুনি ৰুম দিছে ৰুম নহয় কেনেকৈ দিছে বহি বিয়াৰ চেয়াৰ খাই কেতিয়াবা আপোনাৰ বিয়াৰ দি খাবলৈ লাইচেন্স কোনে দিলে মদৰ লাইচেন্স কোনে দিলে মদৰ লাইচেন্স কোনে দিলে মদ বেচিবলৈ কোনে দিলে কোনে ক'ৰ পৰা দিলে ড্ৰাগছো পাই ইয়াত আমি শুনা মতে নহয় আমাৰ খবৰ অনুসৰি ড্ৰাগছৰ ব্যৱসায় চলে চিলিণ্ডাৰো ভুল কমাৰ্চন আছে এয়া মোৰ মাটি আছে আপুনি কিন্তু শুনি লওক আপুনি মদ যে বেচিছে মদ বেচাটো কোনে পাৰ্মিশ্যন দিছে মদৰ পাৰ্মিশ্যন কোনে দিছে আপুনি সাংবাদিকৰ কেমেৰা দেখা পাই পেলাই পিছফালৰ পৰা দৌৰা-দৌৰিকৈ গোটেইখিনি পলুৱাই দিছে কিন্তু মদৰ পাৰ্মিশ্যন কোনে দিলে এইটো কওকচোন মদৰ পাৰ্মিশ্যন কোনে দিছে মদৰ পাৰ্মিশ্যনটো কোনে দিছে আপুনি যে ক'লে বিয়াৰ পায় বিয়াৰ চিয়াৰ খাই আহি কোনে লৈ আহে আপুনি তেনে ৰুমত কিয় দিয়ে আপুনি ইয়াত হোটেল খোলা লাইচেন্স আছে আপোনাৰ ৰুম যেন আপুনি সলনি কৰিব কিমান সময়ে কথা সলনি কৰি থকা ইয়াৰ অৰ্থটো আৰু এই ধাবাসমূহত বিভিন্ন স্থানৰ পৰা ছোৱালীবিলাক তালৈ আনে কিছুমান যুৱকে আৰু তাৰ পৰা এনেধৰণৰ কাৰবাৰ মদ ভাং ড্ৰাগছ আদি খাই নিষিদ্ধ কাৰবাৰসমূহ চলাই থাকে আৰক্ষীৰ একশ্যনৰ পিছতো তেওঁলোক কোনো গা লৰাব পৰা নাই অৰ্থাৎ এই ধাবাসমূহত এনে কাৰবাৰ চলি আছে আপুনি কিয় ৰখি আছিলে ইয়াত আপুনি এইফালে সোমাই আছে এগাল মানুহ সোমাই আছে না চব মিডিয়া পাতি সোমাই আছে না আমি ওলাইছোঁ দোকানৰ পৰা আপুনি ইয়াত কিয় ৰখি আছে আপুনি ইয়াত কিয় ৰৈছে ৰাতি নিশা আপোনালোকৰ ধুনীয়া মানুহবিলাক সোমাই আছে আপোনাৰ নাম কি কি নাম আপোনাৰ ঘৰ ক'ত এই ভিডিঅ' নকৰিব কিয় আৰে ভাই আপুনি এই দোকান বোলা হা মধুপুৰ ইয়াত আপুনি কি নাম কি কৰি আছে ইয়াত কি কৰি আছে কাম কৰোঁ মই কি কাম কৰে আপুনি মালিক বুলি মই জানো চবেই জানে চবেই এইটো মালিক আপুনি নাৰী অহা ব্যৱসায় কৰি আছে ন আপুনি এনেকৈ মালিক হা এনেকৈ মালিক আপুনি নাৰী অহা ব্যৱসায় কৰি আছে আমি চব জানো আপোনাৰ নামৰ বিষয়ে কি কথা ক'বলৈ আহিছে আপুনি আপুনি গোটেই গম পায় না হা মালিক আপুনি চব গম পায় না মই চব জানো ন যোৱাকালিও নিশা বৰঘাটৰ এই ধাবাখনত অভিযান চলালে মামণি নামৰ এই ধাবাখনত নিশা উদ্ধাৰ কৰা হয় যুৱক যুৱতী আৰু আৰক্ষীৰ দল দেখি যুৱতী ওলাই দৌৰ মাৰিছে যুৱক ওলাই দৌৰ মাৰিছে আৰু একাংশই বেৰ ফালি ওলাই তেওঁলোক পলাই পত্ৰং দিছে আৰু এই ধাবাসমূহত এনেধৰণৰ এতিয়া দৈনিক অসামাজিক কাৰ্যকলাপ সংঘটিত হয় তেওঁলোকে মদ ভাং খাই উদ্ভণ্ডালি কৰে আৰু তাৰ সামাজিক পৰিৱেশ বিনষ্ট কৰি তুলিছে কথা পাতিয়ে চব কথা নহয় কি কৰিব আহিছে কি চলাই থাকে দৰ্জা খুলিব দিয়ক দৰ্জাখন খুলি দিয়ক আপুনি এই ধাবাসমূহত কেনেধৰণে আৰু ক'ৰ পৰা এই কাৰবাৰসমূহ চলে কেনেধৰণে আহে যুৱতীবিলাক এগৰাকী মহিলাৰ মুখেৰে শুনক যিগৰাকীয়ে এই ধাবাখন চলায় অৰ্থাৎ সেই ধাবাখনত এইবিলাক স্বত্বাধিকাৰী বা গৰাকীয়ে এনেধৰণৰ কাম কাজ কৰিবলৈ এক প্ৰকাৰ তেওঁলোকে অনুমতি দিয়াৰ দৰে হৈছে কথা পাতিবলৈ আপুনি ৰুম দিছে ৰুম নহয় কেনেকৈ দিছে বহি বিয়াৰ চেয়াৰ খাই কেতিয়াবা আপোনাৰ বিয়াৰ দি খাবলৈ লাইচেন্স কোনে দিলে মদৰ লাইচেন্স কোনে দিলে মদৰ লাইচেন্স কোনে দিলে মদ বেচিবলৈ বিয়াৰ খাই মদ খাই কোনে দিলে কোনে ক'ৰ পৰা দিলে ড্ৰাগছো পাই ইয়াত আমি শুনা মতে নহয় আমাৰ খবৰ অনুসৰি ড্ৰাগছৰ ব্যৱসায় চলে চিলিণ্ডাৰো ভুল কমাৰ্চন আছে এয়া মোৰ মাটি আছে আপুনি কিন্তু শুনি লওক আপুনি মদ যে বেচিছে মদ বেচাটো কোনে পাৰ্মিশ্যন দিছে mother পাৰ্মিশ্যন কোনে দিছে আপুনি সাংবাদিকৰ কেমেৰা দেখা পাই পেলাই পিছফালৰ পৰা দৌৰা-দৌৰিকৈ গোটেইখিনি পলুৱাই দিছে কিন্তু মদৰ পাৰ্মিশ্যন কোনে দিলে এইটো কওকচোন মদৰ পাৰ্মিশ্যন কোনে দিছে মদৰ পাৰ্মিশ্যনটো কোনে দিছে আপুনি যে ক'লে বিয়াৰ পায় বিয়াৰ চিয়াৰ খাই আহি কোনে লৈ আহে আপুনি তেনে ৰুমত কিয় দিয়ে আপুনি ইয়াত হোটেল খোলা লাইচেন্স আছে আপোনাৰ ৰুম যেন আপুনি সলনি কৰিব কিমান সময়ে কথা সলনি কৰি থকা ইয়াৰ অৰ্থটো কি এইবাৰ আহিছোঁ আন এটা ঘটনালৈ দুদিন পূৰ্বে নগাঁৱৰ এই অঞ্চলটোতে বৰঘাটত আন এখন ধাবাত অভিযান চলাইছিল এই অভিযানতো তেনেধৰণৰ বহু ঘটনা পোহৰলৈ আহিছে শিৱসাগৰৰ এগৰাকী ৰহস্যময়ী মহিলাই এই ধাবাসমূহত এনেধৰণৰ মহিলাৰ যোগান ধৰা বুলি অভিযোগ উত্থাপন কৰিছে আৰু ইয়াত নাম সাঙুৰ খাইছে দুজনকৈ ব্যক্তি এই নাম সাঙুৰ খাইছিল ৰেকিব আলী আৰু দিলদাৰ হুছেইন
এই দুইজন ব্যক্তিৰে অৰুণাচলৰ বা অন্যান্য প্ৰান্ত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যুৱতী আনে আৰু তেওঁলোকক ধনৰ বিনিময়ত যোগান ধৰে আৰু বেয়া কাম কৰিবলৈ তেওঁলোকক বাধ্য কৰায় তেওঁলোকক ব্লেকমেইল কৰিব বা বিভিন্ন প্ৰকাৰে ভয় ভাবুকিৰে তেওঁলোকক প্ৰথমতে বেয়া কাম কৰোৱাই ল'ব তাৰপিছত ভিডিঅ' সংগ্ৰহ কৰিব তাৰপিছত তেওঁলোকক ব্লেকমেইল কৰি থাকিব যে তোমালোকে যদি এই কামটোত যদি লিপ্ত নোহোৱা তেনেহ'লে ভিডিঅ' ভাইৰেল কৰি দিম বা বিভিন্ন ধৰণৰ ভাবুকি দি তেওঁলোকক সেই কামসমূহত লিপ্ত কৰাই এগৰাকী যুৱতী ভাষ্য আছে আপোনালোকে শুনক তাৰপিছত গম পাব যে এই ঘটনাৰ লগত কোন কোন জড়িত আছে এইটো ৰেকিব বুলি কয় আপোনাৰ ৰেকিবৰ ঘৰ হ'ল আপোনাৰ শিৱসাগৰ ছোৱালীজনী ঘৰো হ'ল শিৱসাগৰ অসমীয়া ছোৱালী মাজতে আনিছে এইবিলাক লৈ আমাৰ হ্ৰদত মানে পিন ধাবাৰ পৰা ধৰা হৈছে মাজতে পিন ধাবাৰ পৰা ধৰা হওঁতে পিন ধাবা কেতিয়াবা বন্ধ আছিলে এতিয়া আকৌ খোলা হৈছে সিহঁতে আকৌ তাত গৈছে আকৌ কৰি আছে ৰেকিবেতো বহুত ছোৱালী নহয় আজি বহুত বছৰ ধৰি ছোৱালী নষ্ট কৰি আছে ৰেকিবে এতিয়া নহয় আজি বহুত বছৰ ধৰি বহুত ছোৱালীয়ে এনেকুৱা সি আনা নিয়ে সৰু সৰু ছোৱালীও সি বহুত নষ্ট কৰিছে সৰু ছোৱালী ধৰি লওক আপোনাৰ তেজপুৰ গুৱাহাটী অৰুণাচল শিৱসাগৰ আপোনাৰ অৰুণাচলৰ পৰা মানে এতিয়া আছে অৰুণাচলৰ ছোৱালী আছে আজিৰ যোনটো বৰঘাটত অভিযান চলোৱা হৈছিলে নিশা সেই ঘটনাটোৰ সৈতে সাঙুৰ খাই আছে নগাঁৱৰ ডকাইতি কাণ্ডৰ যিজন আজি মাষ্টাৰ মাইণ্ড গুলীয়াই নিধন কৰিলে মিয়া ডকাইতটো খাইৰুল আলীৰ পত্নী পাৰ্বিনে এই ধাবাসমূহৰ কিছুমান ধাবাত তেওঁ ছোৱালী যোগান ধৰে আৰু এই ঘটনা পোহৰলৈ আহিছে খাইৰুল ইতিমধ্যে তাক গুলীয়াই নিধন কৰিছে আৰক্ষীয়ে কাৰণ সি এগৰাকী অসমীয়া মহিলা চিকিৎসকৰ প্ৰাণ লৈছিল আৰু এই ঘটনাত তাৰ নাম সাঙুৰ খাইছিল আৰু তাৰ পিছতে তাক নিধন কৰি দিলে আজি পুৱতি নিশা অসম আৰক্ষীৰ সৈতে গুলীয়াগুলি লিপ্ত হৈছিল সেই গুলীয়াগুলিত সি মৰিছে তাৰপিছত আৰক্ষীয়ে যেতিয়া তদন্ত কৰিছে তেতিয়া পোহৰলৈ আহিছে এই ধাবাসমূহৰ যিসমূহ ৰেকেট আছে এই ৰেকেটসমূহ খাইৰুলৰ যিগৰাকী দ্বিতীয় পত্নী পাৰ্বিন নামৰ সেই মহিলাগৰাকীয়ে চলে অৰ্থাৎ তেখেতৰ স্বামীয়ে যি ধৰণৰ অপৰাধমূলক কাৰ্যসমূহত জড়িত সেই খাইৰুলৰ পত্নী এতিয়া পাৰ্বিনেও এনেধৰণৰ অপৰাধমূলক কাৰ্যসমূহৰ লগত এতিয়া জড়িত হৈ পৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা পাৰ্বিনে প্ৰথমতে যুৱতীসমূহ কণ্টেক্ট কৰে তাৰপিছত মহিলা হিচাপে তেখেতক হয়তো বিশ্বাস কৰে কোনোবাই কাম দিম বা এনেধৰণৰ কিবা কিবি কৰাম বুলি তেওঁলোকক লৈ আহে তাৰপিছত লৈ আনি ধাবাসমূহত এই অসামাজিক কাৰ্যকলাপসমূহত লিপ্ত কৰে আৰু শেষত তেওঁলোকক ব্লেকমেইল কৰে আৰু এই কামসমূহত জড়িত হৈ থাকিবলৈ এক প্ৰকাৰ তেওঁলোকক বাধ্য কৰাই দিয়ে এই মিয়াৰ যিটো ৰেকেট এই মিয়াৰ ৰেকেটটো এতিয়া ভাঙিবলৈ হৈছে অসম আৰক্ষীয়ে একশ্যন লৈছে কিন্তু তথাপিও এনেধৰণে তেওঁলোকে কামবিলাক কৰি থাকে যে কোনেও গম নোপোৱাকৈ তত ধৰিব নোৱাৰে কোন মিয়াৰ এই ৰেকেটসমূহ কেতিয়া উৎখাত কৰিব তাক লৈ এতিয়া নগাঁও ৰাইজে প্ৰশ্ন কৰিছে এই বৰঘাটৰ এই ধাবাসমূহত প্ৰায় এনেধৰণৰ ঘটনা এতিয়া হ'বলৈ ধৰিছে দৈনিক এই অসামাজিক কাৰ্যকলাপসমূহ বৃদ্ধি পাইছে আৰু অঞ্চলটোত এক প্ৰকাৰ সামাজিক পৰিৱেশ বিনষ্ট কৰি দিয়া হৈছে